নমস্কাৰ বন্ধু ওয়েলকাম টু ৰোমান্স আপডেট নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু বংকুৱাললৈ আহিব আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বংকুৱাললৈ বুলি আমি কমাৰগাঁও পাই গলো হে কমাৰগাঁৱৰ ভিতৰৰ যেটো ৰাস্তা আছে এই কলেজৰ সন্মুখ ভাগেদি আমি যাবলৈ আৰম্ভ কৰিছো এফালে সোনকলি হাই ড্ৰাইভিঙৰ মানে পাইলট আৰু এফালে মাধৱ কন্দলি হাই আমি যাত্ৰা আৰম্ভ কৰিছো নতুন এটা ভিডিঅ' মুঠতে সৰ্বত্ৰে বানপানী অসমৰ 19খনমান জিলাত বানপানী হৈছে যদি মোৰ ভুল নাই হোৱা আৰু বোকাখাত সমষ্টিৰ অধিকাংশ গাঁৱে মানে জলমগ্ন প্ৰায় 80% হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পানী সোমাইছে বহু কেইটা বান শিবিৰ তলত পানী আছে কেইটামান বুৰ গৈছে মানে 200 কিমানটাৰ ভিতৰত মানে 63-65টামান মানে বন শিবিৰৰ তলত পানী আমি আজি এয়া বংকুৱাললৈ বুলি আহিছো আপোনালোকে দেখিছে যে বংকুৱালৰ এটা মাথাউৰি বংকুৱাল নেঘেৰিটিং সংযোগী যি মাথাউৰি আছিলে মাথাউৰি সিঙি যোৱাৰ ফলত বহু ঠাই নতুন নতুন ঠাই প্লাবিত হ'ল এয়া কমাৰগাঁও কলেজৰ কাষেদি যিটো ৰাস্তা আছে সেই ৰাস্তাৰে আমি গৈ আছো গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু যিসকলে প্ৰথমে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব আৰু যদি এফবিত চাইছে তেনেহ'লে ৰোমান বৰুৱা জি পেজ আছে এই পেজটো ফ'ল' কৰিব এই সাগৰ সদৃশ পৰিৱেশ এইফালেও পানী আছে আৰু এইফালেও দুয়োকাষে ৰাস্তাৰ দুয়োকাষে পানী আছে কালি কম আছিল আজি বাঢ়ি গ'ল আপুনি তীব্ৰ গতিত বাঢ়িয়ে আছে এইফালে সোমাই কালভাৰ দি সোমাই গৈছে ন চক পানী জেলা বিলৰ পানী ইয়াত সোমাই গৈছে তাত ডুবিয়ে যাব আৰু যিমান পাৰি মানে সোনকালে ঘূৰি আহিব লাগিব নহ'লে পানী যদি বাঢ়ি যায় ইপিনে ৰাস্তা ব্লক হৈ যোৱাৰ সম্ভাৱনা আছে গৰু মহ আলি কিনাৰতে আছে মানুহৰ ঘৰত পানী সোমালি এইফালে আৰম্ভ হৈয়ে গৈছে চব এই সন্মুখত চব সাগৰ স্কুল আছিলে এইখন গাঁৱলীয়া বাটেৰে এইখন স্কুল চব ফালেও সোমাইছে পানী এইটো ৰাস্তা ডুবি গ'ল চক এইয়া হাতৰলৈ চক ৰাস্তাই দলংখনৰ ইফালে ৰাস্তা আছে এই ৰাস্তাটো ডুবি গ'ল ৰাইজ সকল চক এইফালে বনাইছে হিবি ৰাস্তা কিনাৰত বনাইছে এইফালে ৰাইজ মানুহে এনেকে গৰু ছাগলী বন্ধা নাছিলে ন নাছিলে আমি যেতিয়া ঘূৰি গৈছো আমি এবাৰ 4টা বজাত ঘূৰি গৈছিলো এতিয়া এইবিলাক এনেকে গৰু ছাগলী মানুহ বন্ধা নাছিলে আৰু এইফালে পানীও কম আছিলে মানুহৰ ঘৰতো ইমান পানী হোৱা নাই আৰু ৰাতি যিহেতু আৰু বাঢ়ি আছে আৰু বহাৰ সম্ভাৱনা আছে বৰষুণ দিয়ে আছে বৰষুণ ৰাস্তাটো ওলাই আহিছে ৰাস্তা ডুবি গ'ল চব দেৰি হ'লে বাগৰি যাব পানী বাগৰি যাব নাই এইটো ৰাস্তাত পানী বাগৰিলে আপোনাৰ গাড়ী বাঢ়িব মানে ইয়াত ইমান পানী লেভেলটো ইমান নহয় ইমানটো নহয়গৈ তলে তলে থাকিব গাড়ী আৰামত পাৰ যাব কিন্তু সেই ভিতৰ তাতহে অলপ বেছি থাকে সেইকাৰণে গাড়ীটো এখন স্কুলবোৰ গ'ল চব এই মহুৰা অঞ্চল পালোহি মহুৰা চাৰিআলি পাইছো ইয়াতে বিস্কুট চাহ কিবা এটা খাই ল'ব লাগিব আৰু ভিতৰলৈ যেতিয়া বংকুৱাললৈ যাম আমি বংকুৱালত আজি খোৱা বোৱাৰ ব্যৱস্থা নহ'ব সকলোতে পানী নমস্কাৰ উদ্ধাৰ কাৰ্যত লাগি আছে আমাৰ প্ৰণৱ চেতিয়া সমাজকৰ্মী আমি অলপ যাম ভিতৰলৈ ৰখাইছো চাহ খাব বোলে ৰখাই লৈছো আমি ইয়াতে অকণমান ৰৈ পেলাই চাহ খাই লওঁ তাৰপাছত ভিতৰলৈ যাম বংকুৱাললৈ যাম মহুৰা চাৰিআলি মহুৰাৰ চাৰিআলি এইফালেও ৰাস্তা আছে আৰু এইফালেও ৰাস্তা আছে মানে এইফালে আৰু এইফালে আমি বংকুৱাললৈ কোনফালে যাম আমি মোৰ বংকুৱাল এইফালে ন প্ৰণৱ ষ্টেট ফায়াৰ ছাৰ্ভিচ অৰ্গেনাইজেশ্যনো আহিছে ইফালে যাব আমাৰ সকলোৰে পৰিচিত সমাজকৰ্মী প্ৰণৱ চেতিয়া পাইছোঁ মোৰ মানে এনেই মোতকৈ বয়সত সৰু কিন্তু টকা পইচাৰ ক্ষেত্ৰত মানে বহুত ওপৰত সমাজকৰ্মী প্ৰণৱ চেতিয়া
কি ক'ব আজি কিমানলৈ যোৱাৰ সম্ভাৱনা আছে ক'লৈ যাব নাই এতিয়াতো আমি বংকললৈ যাম যি অংশত মথাউৰি ছিঙিছে সেই অংশত মথাউৰিৰ ভিতৰৰ মানুহখিনি যথেষ্ট অসুবিধাত পৰিছে যোৱাকালিও আমি বহুখিনি ৰাইজক কেম্পলৈ আনিলোঁ DC মহোদয় আহিছিল এতিয়া কমাৰগাঁৱত তেখেতসকলে কেম্প কৰি আছে আৰু বাকী ইতিমধ্যে স্থানীয় বিধায়ক তথা মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়াও মথাউৰি ভগা অংশলৈ গৈছে আৰু অলপ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব পৰিস্থিতি বুজ ল'ব জনসাধাৰণৰ উদ্ধাৰ কাৰ্য কেনেধৰণে চলিছে তেখেতে নিৰীক্ষণ কৰিব জনসাধাৰণ আৰু ৰাজনৈতিক দলৰ কৰ্মীসকলো লাগি আছে তাতে নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ আমি পৰিৱেশ দেখুৱাই থাকিম আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো আমি বংকুৱালৰ পৰিৱেশ দেখুৱাবলৈ আহিছোঁ ইয়াত মহুৰা পাইছোঁ ইতিমধ্যে ঈদৰ দোকানতে মানে অকণমান চাহ বাইদেউ চাহ পামনে চাহ পপ অকণমান খাই লওঁ আমি ভিতৰলৈ গ'লে আচলতে নাপাম বুলিয়ে নহয় আৰু ৰাতিপুৱা সোনকালে অহাৰ কাৰণে আচলতে খাব পৰা নাই ইয়াতে অকণমান চাহ খাই লওঁ একাপ খাই ল'লোঁ তাৰপিছতে এয়া যাত্ৰা আৰম্ভ কৰিছোঁ পুনৰ বংকুৱাললৈ এছিয়াৰ ভিতৰতে কাঠৰ দীঘল দলং আছিলে এইখন কিন্তু এতিয়া সেই পৰিৱেশ নাই কাঠৰ পৰিৱৰ্তে এয়া গেলাবিলৰ ওপৰত হ'ল পকা দলং এয়া চাওক দলঙৰ ওপৰতে আমি গৈ আহি আছোঁ কাঠৰ দলঙৰ পৰিৱৰ্তে পকা দলং হ'ল এয়া ৰিলিফ তুঁহগুৰি খাদ্য চাপৰ দিছে জীৱ জন্তুৰ খাদ্য ইয়াত প্ৰদান কৰিছে চাপৰ এইয়া ৰাইজ বন্যাট্য ৰাইজ আলি কিনাৰত প্ৰথমে পানী যেতিয়া সোমাইছিলে এই সীমান্তলৈকে পানীটো সোমাইছে তেতিয়া আমি যাওঁতে ৰাতিপুৱা যেতিয়া গৈছোঁ তেতিয়া আমি সেই সীমান্তলৈকে সেই খুঁটাকেইটা থকালৈকে পানীটো সোমাইছে আৰু তেতিয়া মানুহে পুৰা পলম মাৰিছে তাৰপিছত অকণমান পিছত আকৌ যেতিয়া আমি আহিছিলোঁ ইয়াত খাবলৈ খাই পেলাই ঘূৰি যাওঁতে দেখিছোঁ পানী সমান হৈ গ'ল মানুহ চব পলাই দিলে গাড়ী আমি ইয়াতে পাৰ্ক কৰিব লাগিব আগলৈ গৈ পেলাই পাৰ্ক কৰি ল'ব লাগিব মা দেওপানী গাড়ী আমি ইয়াতে ৰখাই দিব লাগিব গাড়ী ইয়াতে পাৰ্কিং কৰিছে বহু লোক আহিছে বিপদৰ সময়ত খবৰ ল'বলৈ আহিছে আৰু বিভাগীয় কৰ্তৃপক্ষসকল আহিছে মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ইতিমধ্যে আহি বংকুৱালৰ য'ত মাথাউৰি ছিগিছিলে সেই অঞ্চল পৰিদৰ্শন কৰিছে আমি ইমান দূৰলৈ যাব নোৱাৰিম যতদূৰ সম্ভৱ ইয়াতে ক'ৰবাত পাৰ্ক কৰি ল'ব লাগিব গাড়ী আমি ইয়াতে পাৰ্ক কৰি ল'লোঁ আৰু দূৰলৈ গাড়ী লৈ যাব নোৱাৰি তাৰপিছত আমি খোজকাঢ়ি যাবলৈ যত্ন কৰিম চাই থাকক এই গাড়ী তাতে ৰাখি খোজকাঢ়িবলৈ আৰম্ভ কৰিছোঁ এয়া ৰিলিফ চাউলেই হ'ব আৰু এইফালে ঢেৰ গাড়ী ইয়াত লাইন হৈ গৈছে এতিয়া আমি পাম বৰতল পাম বৰতললৈ এয়া গাড়ী জাম হৈ গ'ল এইডোখৰতে অকণমান ফাঁকটো আছে লাহে 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 লাগি যাব একদম মানে ৰাইজ ভিৰ চবফালে ভিৰে ভিৰ আমি য'ত মাথাউৰি ছিগিছে তালৈ যোৱাৰ সম্ভৱেই নহয় চিঙাৰ পাছৰ পৰিৱেশ পানী হৈ গ'ল আমি তথাপিতো মানে 1 কিলোমিটাৰমান খোজকাঢ়ি আহি এয়া বৰতল পাম বৰতলৰ এখন দলং এইফালে দেখিছে পানী একদম হা ক'ত যাব নোৱাৰি ন কঁকাললৈকে পানী হৈ গৈছে তাৰ আৰু সেইবোৰ গাড়ী উলিয়াই ইয়াত ৰখাইছে নিজৰ গাড়ীবোৰ আৰু আমাৰবোৰতো বহুত আগতে ৰাখি থৈ আহিছোঁ এয়া ওখ স্থান এহেঁতিও লৈছে ৰাম ৰাম এয়া বা বহুত দিনৰ মূৰত এয়া বৰা দাগ পাইছোঁ নমস্কাৰ মোৰ মানে ভাল ভিউৱাৰ ছাবস্ক্ৰাইবাৰো হয় দাদা ভালে আছে এইয়া নমস্কাৰ বৰা দা তামাম কেইটা বজাৰ পৰা ডিউটি আমি এইটাতে পালোঁ 7টাতে পালোঁ 7টাতে লাগি আছে ঠিক আছে দিয়ক আমি অকণ আগুৱাই যাওঁ আমি আৰু খোজকাঢ়ি যাব লাগিব আজি মুখ্যমন্ত্ৰী আহিব বুলিও মানে আচলতে সকলো আহিছে বিষয়া কৰ্মচাৰী একদম সাংবাদিক তাৰপিছত আৰু আমিবোৰতো বাৰু আছোৱেই আৰু স্থানীয় ৰাইজ আহিছে বহুলোকে বিপদৰ সময়ত খবৰ ল'বলৈও আহিছে কলচক সকলোৰে ব্যস্ততা বাঢ়িছে
আমি বৰতল পাইছোঁহি বংকুৱাল পাম বংকুৱাল মেইন জেগাডোখৰ আচলতে যাব নোৱাৰিম আজিৰ যিটো পৰিৱেশ কিন্তু এয়া বংকুৱাল পোৱাৰ আগত বৰতল বুলি কয় বৰতলৰ এয়া পৰিৱেশ এয়া বৰতল চাৰিআলি বুলি কয় ইয়াৰ পৰা আমি বংকুৱাললৈ যাবলৈ অলপমান জেগা মানে অলপ দূৰ আছে এইডোখৰ হ'ল নিকৰি বৰতল প্ৰাথমিক বিদ্যালয় চাবজুৰি পাৰ হৈ আহিছে বোলে গতিকে আমি ইয়াত বহু ৰাইজ ইয়াত ৰৈ আছে আৰক্ষীও মোতায়েন কৰিছে স্থানীয় ৰাইজ আছে এইফালেও আছে স্থানীয় ৰাইজে একে পৰিৱেশ যুদ্ধংদেহী পৰিৱেশ আচলতে হৈছে এয়া সামগ্ৰীও লৈ আহিছে লগে লগে যিসকল বন্যাত্য আছে বন্যাত্যসকলক ৰিলিফ দিবৰ কাৰণে প্ৰশাসন আছে আৰু এইফালে আছে এইফালে স্থানীয় ৰাইজ ইয়াত কিমান আছে চাওক আমি পৰিৱেশটো দেখুৱাইছোঁ ঠিক আছে চাই থাকক সামৰণি পৰা নাই ভিডিঅ'টো বিপদৰ সময়ত এবাৰ দেখা দিয়াৰ আচলতে সুবিধাকণ আমিও লৈছোঁ মাননীয় মুখ্যমন্ত্ৰী আহিব সেইটো বেলেগ কথা কিন্তু আমিও এয়া পানী চাওক এয়া দোকানৰ ভিতৰত এয়া বৰতললৈকে পানী বৰতল চাৰিআলিৰ এয়া পানী বানপানী মাথৰি ভগাৰ পাছৰ পৰিৱেশ সম্পূৰ্ণ জলমগ্ন চৌদিশে পানী এয়া ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে আমি খোজকাঢ়ি পাৰ হৈ আহিছোঁ আৰু অলপ দেৰি পাছত যতদূৰ সম্ভৱ ইয়াতে ভৰ্তি হৈ যাব এয়া বৰতল চাৰিআলি পায় এইসকল বন্যাত্য চক ঘৰৰ পৰা কিছু সামগ্ৰী এতিয়াও উদ্ধাৰ কৰাত ব্যস্ত হৈ আছে এয়া আমি দেখুৱাইছোঁ পৰিৱেশ আচলতে বিপদৰ পৰিৱেশ এয়া বৰতল চাৰিআলি এইফালেও আছে ৰাইজ অস্থায়ী স্বাস্থ্য শিবিৰ ইয়াতে মুকলি কৰিছে জাপানীজ এনকেফেলাইটিছ মেলেৰিয়া আৰু বিভিন্ন ধৰণৰ বেমাৰৰ প্ৰতিষেধকৰ কাৰণে আচলতে ইয়াত ব্যৱস্থা কৰিছে চিকিৎসা বিভাগ ইয়াত ডক্টৰ ছাৰো আছে ইয়াত নাৰ্ছ ছাৰ ছাৰ নমস্কাৰ কেতিয়াৰ পৰা শিবিৰ বনাইছে বহুত ওলাইছে ন কি বেমাৰ হৈছে বেমাৰ মেইনলি মানুহবিলাকৰ কাটা চিঙা কাৰণ ইয়াত মই যিটো গম পালোঁ আমাৰ ধৰক যি হেৰি চেণ্টাৰ কেইটা আছে দুটা 11,000 পপুলেশ্যন হয় তাৰে 10,000 ফ্লাড এফেক্টেড হৈছে ন এতিয়া আপোনাৰ ইয়াত কাটা চিঙাবোৰ বেছি হৈছে আৰু পায়খানা প্ৰব্লেম আহিছে মানুহৰ জ্বৰ গা বিষ এইখিনি আৰু নিশ্চয়কৈ বহুত আজি প্ৰায় 250 ওপৰত হৈছে হয় নেকি 250 ওপৰৰ পেচেণ্ট আপোনাক ক'লো 11,000 পপুলেশ্যনৰ ভিতৰত 10,000 মানে আচলতে প্লাগ এফেক্টেড আৰু এয়া দলীয় নেতা কৰ্মী সকলো ব্যস্ত হৈছে কেনেধৰণে সহায় হাত আগবঢ়াইছে আচলতে মাথাই যেতিয়া ভাগি যেতিয়া একদম সাংঘাতিক ধৰণে পানীটো প্লাবিত হ'ল ধৰিলে এই অঞ্চলবিলাকত তেতিয়াৰ পৰা আমি 6 বজাৰ পৰা 8 বজাৰ পৰা আমি লাগি আছোঁ ইয়াত আৰু যিমান পাৰোঁ আমি মানুহসকলক উদ্ধাৰ চেষ্টা কৰিছোঁ NDRF নাও আহিছে SDF নাও আহিছে সেই নাওসমূহৰ দ্বাৰা আমি গোটেই মানুহখিনিক যিমানখিনি পাৰিছোঁ অনাৰ ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কেম্পো দিয়া হৈছে কমাৰগাঁও হাইস্কুলত কেম্পৰ ৰিলিফ কেম্প দিয়া হৈছে মানুহবিলাক তাত থকাৰ খোৱাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে আৰু আজি এই অঞ্চলবিলাকৰ খবৰ ল'বৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আহি আছে আৰু আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী বৰুৱা ডাঙৰীয়াও আছে ইয়াতে আৰু জিলা প্ৰশাসনৰ সকলো মুৰব্বী বিষয়া ইতিমধ্যে আহি ইয়াত তেওঁলোকে গোটেই পৰিস্থিতি সম্পৰ্কে বুজ লৈ আছে আৰু যিমান পাৰে ৰাইজক সহায় কৰি আছে এটা মৰ্মান্তিক দুখ লগা সময় যি সময় আচলতে কাৰো ক্ষেত্ৰতে নহওক এয়াও পানীৰ ওপৰত মানে পকা ৰাস্তাৰ ওপৰত পানী চিচি ব্লক আছিলে অলপ কমিছে নি বংকুৱাল হাইস্কুলীয়া আমি কমিলা পানী অলপ কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰীয়ে এই বংকুৱালৰ যি বিধ্বস্ত ঠাই পৰিভ্ৰমণ কৰাৰ পাছত আমি পৰিৱেশটো আমি শ্বেয়াৰ কৰি দিছোঁ ইয়াত দেখুৱাইছোঁ বহু দলীয় নেতা কৰ্মী স্থানীয় ৰাইজ আচলতে ইয়াতে আৰম্ভ হৈছে আমি পৰিৱেশটো দেখুৱাম আচলতে বৰ দুখ লগা এটা সময় দুখ লগা সময়টোত
আচলতে বিপদৰ সময়ত এষাৰ মাত দিয়াৰ এটা পৰিৱেশ। ঐ বাইকটা লৈ ল'ব লাগিছিল। মাজত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আহি উপস্থিত হৈছেহি। আমি ৰাইজ আহিব আৰু ইয়াৰ ৰাইজ অধীৰ অপেক্ষাৰে ৰৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। এইফালেও মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু বহু বিষয়ববীয়াত আহি উপস্থিত হৈছে। পৰিৱেশ অকণমান দেখুৱাই দিছে। মন্ত্ৰী মহোদয় মানে মুখ্যমন্ত্ৰী মহোদয় অহাৰ এটা ইংগিত পাইছোঁ।